ত্ৰিশটা দিন অতিক্ৰম কৰিলে আৰু এই মুহূৰ্তটো আপোনালোকক সম্বোধন কৰিবৰ বাবে মোৰ লগত মোৰ সতীৰ্থ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তুলিৰাম ৰংহাং আৰু আমাৰ মোৰ সতীৰ্থ কেইবাজনো বিধায়ক আপোনালোকৰ সন্মুখত উপস্থিত আছে। ইতিমধ্যে আমাৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়াই আপোনালোকক তেওঁৰ বক্তব্যত কৈ গৈছিলে যে আমি কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে যেতিয়া 7টা বছৰ অতিক্ৰম কৰিছিল, সেই পবিত্ৰ মুহূৰ্তটোত আমি এটা আঁচনিৰ কথা ঘোষণা কৰিছিলোঁ, যাৰ নাম আছিলে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি। এই আঁচনিত দুটা কম্পোনেণ্ট আছিলে, এটা হ'ল orphan with support from extended family আৰু এটা আছিল orphan without support from extended family, অৰ্থাৎ যাৰ হাতত extended family support নাই। দুৰ্ভাগ্যৰ মাজতো সৌভাগ্য যে আমি যিকেইজন শিশুৰ এতিয়ালৈকে আবেদন পাইছোঁ তেওঁলোক orphan with support from extended family, অৰ্থাৎ কোনোবা পেহীয়েকৰ লগত আছে, কোনোবা খুৰাকৰ লগত, কোনোবা বৰদেউতাকৰ লগত। সো আমি তেওঁলোকক ৰেচিডেন্সিয়েল স্কুলত পঠোৱাৰ প্ৰশ্নটো নাহে, বিকজ দে আৰ উইথ দেয়াৰ এক্সটেণ্ডেড ফেমিলি। সো ইমিডিয়েটলি দ্য আদাৰ পাৰ্ট অফ দ্য স্কিমছ কামছ ইনটু প্লে, অৰ্থাৎ দ্য কম্পোনেণ্ট নাম্বাৰ 1 য'ত শিশু অনাথ হৈছে কিন্তু there is a support system। তেনেকুৱা শিশুৰ বাবে আমি কৈছিলোঁ যে আমি মাহত 3,500 টকা পোৱাৰ ব্যৱস্থা কৰি দিম। আজি আমি যিকেইগৰাকী শিশুৰ পৰা আবেদন পাইছোঁ, ইয়াৰ আৰু আইডেণ্টিফিকেশ্যনৰ কাম চলি আছে, আৰু বহুত শিশু থাকিব। আজি যি আমি 11 গৰাকী শিশু আমি ইয়াতে পাইছোঁ, এওঁলোকক আমি প্ৰত্যেক গৰাকীকে এখন 7,81,200 টকাৰ আমি একোখন ফিক্সড ডিপজিট দিছোঁ। এই ফিক্সড ডিপজিটখনৰ ভিত্তিত 24 বছৰ নোহোৱালৈকে তেওঁলোকে মাহত 3,500 টকাকৈ লাভ কৰি থাকিব। অৰ্থাৎ SBI লগত আমাৰ যিটো ফিক্সড ডিপজিটৰ যিটো আমি টাৰ্মছ বনাইছোঁ, সেই টাৰ্মছ মতে they will get 3,500 rupees monthly till they attain age of 24 years। আমি ঘোষণা কৰোঁতে এইটো স্কিমত নাছিলে, কিন্তু ইয়াত এটা এডিশ্যনেলি কম্পোনেণ্ট হ'ব যে 24 বছৰ হৈ যোৱাৰ পিছত এই 7,81,000 টকাটো তেওঁলোকৰ হৈ যাব। So 3,500 টকাকৈ মাহত পালো, আৰু on the expiry of the term of the fixed deposit, the principal value, the principal amount will not come back to the government, usually which should have been because of the scheme which we announced। আমি অলপ স্কিমটোত অতিৰিক্ত কম্পোনেণ্ট এটা লগাই দিলোঁ যে this money will go to them। কাৰোবাৰ পঢ়া শুনাত, কাৰোবাৰ বিয়া বাৰুত বিভিন্ন ধৰণে সহায় হ'ব। লগত আমি তেওঁলোকক এটা লেপটপ দিছোঁ, আৰু এই মাহৰ 3,500 টকা যিহেতু ফিক্সড ডিপজিটত আফটাৰ এ মান্থ এক্ৰুভ হ'ব, এই মাহৰ 3,500 টকাটো আমি বাই চেক দিছোঁ। অৰ্থাৎ এই মাহৰ 3,500 টকাটো আমি এখন বেলেগ চেক দিছোঁ, ফিক্সড ডিপজিটখন হাতত তুলি দিছোঁ, বেংকৰ পৰা 3,500 টকাকৈ 24
বছৰ বয়সলৈকে পাই থাকিব and on expiry of the or after attaining the age of 24 years the amount will be principal amount will be credited to their account not to the government account so আমি গৌৰৱ অনুভৱ কৰো যে 30 তাৰিখে অ্যানাউন্স কৰাৰ পিছত আমি 10 দিনৰ ভিতৰতে we have actually launched the scheme আৰু যাৰ যাৰ এপ্লিকেশন আহি থাকিব আমি ডেপুটি কমিশনাৰ সকলক ইনফৰ্ম কৰি থৈছো আপোনালোকৰো নজৰত কোনোবা তেনেকুৱা শিশু আহিলে আমাক জনাই থাকিলে আমি তেওঁলোকক ইনে ৰুটিন বেসিছত আমি এই স্কিমটো ইমপ্লিমেন্ট কৰি গৈ থাকিব পাৰিম আৰু এই গোটেই পুঁজিটো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ব্যৱহাৰ কৰিছো আজি মই আৰু এটা আঁচনি ঘোষণা কৰিব খুজিছো যেটো খুব ইম্পৰ্টেন্ট হেতু হল কোভিডত আক্ৰান্ত হৈ যিসকল বিধবা হ'ল অৰ্থাৎ স্বামী আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে পত্নী বিধবা হৈ আছে তেওঁলোককো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2.5 লাখ টকা কৰি এককালীন এটা সাহায্য দিবৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু এই এককালীন সাহায্যৰ উপৰিও all these ladies or all these widows will be eligible for Arunodaya scheme and widow pension. So the package will be as of now they will get 830 rupees monthly from Arunodaya 300 rupees from widow pension 1100 plus 2,50,000 one time assistance so প্ৰায় 1200-1300 টকা আৰু আপোনালোকে জানে যে অৰুণোদয় লাহে লাহে 3000 টকা লৈকে যাবগৈ 5 বছৰত গতিকে সেইটো এটা থাকিবই so অৰুণোদয় বিধবা পেনশনৰ সৈতে নগদ 2.5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম আমাৰ দুই এজনে আমুক সুধিছিলে যে ভ্যাকচিনৰ কাৰণে আমি পইচা লৈছিলো আমি ভ্যাকচিনত 50 কোটি টকা ইতিমধ্যে খৰচ কৰিছো আৰু অসমৰ ৰাজ্যৰ পৰা আমি যিখিনি পইচা পাইছিলো আজি আমাৰ অনাথ আশ্ৰয়হীন শিশুসকল আৰু পৰৱৰ্তী পৰ্যায়ত কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বিধৱা মহিলাসকল আৰু এখোজ আগুৱাই গৈ অসম চৰকাৰে যি পেডিয়াট্ৰিক ইন্টেনসিভ কেয়াৰ ইউনিট 1000 বনাবৰ কাৰণে সিদ্ধান্ত লৈছে আমি তাতে এই পুঁজি ব্যয় কৰি গৈ থাকিম চৰকাৰখনে এটা মাহ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আমাৰ মন্ত্ৰীসকলে একেলগে আমি দিনে নিশাই কাম কৰিছো আৰু 30টা দিন আমি ইতিমধ্যে পৰিপূৰ্ণ কৰিছো সৰকাৰ এখনৰ সফলতা বিফলতা জুখিবলৈ 30টা দিনত আমি কোনো প্ৰকাৰে এটা মানদণ্ড বুলি ধৰিব নোৱাৰো তথাপিতো আমাৰ এটা লোক কথা আছে যে মৰ্নিং শোজ দা ডে সো এই এমাহত আমি কেইটামান নিৰ্দিষ্ট কাম হাতত লবলৈ সক্ষম হৈছিল প্ৰথম কথা যে মাইনমাৰৰ সীমান্তৰ পৰা অবাধ ড্ৰাগছৰ প্ৰচলন আজিৰ কথা নহয় বিভিন্ন সময়ত এই ধৰণৰ কথা বতৰা আমি দেখি আহিছো অসমখন আগতে ট্ৰানজিট আছিল যে অসমেদি আন ৰাজ্যসমূহলৈকে গুচি যায় আৰু অসমত ইয়াৰ সাংঘাতিক প্ৰচলন নাছিলে কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত মই বহুত পিতৃ মাতৃক লগ পাইছিলো যোনে মোক কৈছিলে যে আমাৰ গাঁৱৰ লৰাবোৰে ড্ৰাগছ সেৱন কৰি এটা সামাজিক ব্যাধি হৈছে খুব কষ্ট হৈছে একোটা পৰিয়াল ভাঙি গৈছে লৰা ছোৱালীয়ে ড্ৰাগছত পইচা নাপালে দেউতাক মাকক মাৰপিট কৰে
চুৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰে কাৰণ ড্ৰাগছ কিনিবলৈ দামো লাগে টকা পইচা দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত যোগাৰ কৰা সম্ভৱ নহয় বহুতে মাটি বাৰীও বিক্ৰী কৰিছে আমি দায়িত্ব লয়ে অসম পুলিচক নিৰ্দেশ দিছিলো যে ড্ৰাগছৰ বিৰুদ্ধে এখন দ্বিধাহীন সংগ্ৰাম শূন্য সহনশীলতাৰে আগবাঢ়িব লাগে মই বহুত সন্তুষ্ট নহয় কৰিবলগীয়া কাম বহুত আছে কিন্তু যোৱা এটা মাহত আমি প্ৰায় 8 কোটি টকাৰ এনপিডিছে যেটো আমাৰ যেটো ক্যালকুলেশন নর্মস আছে গভর্নমেন্টৰ সেই নর্মস মতে হিৰোইন 7 কোটি 98 লাখ 68 হাজাৰ টকাৰ বজাৰ মূল্যৰ হিৰোইন আমি জব্দ কৰিছো কেনাবিস বা গাঞ্জা বুলি আমি যেটো কওঁ তাক আমি 6 কোটি 10 লাখ 39 হাজাৰ 49 টকাৰ আমি কেনাবিস আমি জব্দ কৰিছো ট্যাবলেট 9 কোটি 2 লাখ 60 হাজাৰ 700 টকা মৰফিন 50 হাজাৰ টকাৰ কফ সিরাপ 38 লাখ 68,500 rupeesৰ ওপিয়াম 11 লাখ 7 হাজাৰ 500 আৰু পপি স্ট্ৰ 18 লাখ 45 হাজাৰ টকা সৰ্বমুঠ আজি দিনটোলৈকে আমি 23 কোটি 80 লাখ 54 হাজাৰ 740 টকা মূল্যৰ নিচাজাত সামগ্ৰী আমি জব্দ কৰিছো আৰু প্ৰায় 500 ওচৰত অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছো আৰু যোৱাকালি আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত যাতে ফৰেনসিকৰ অভাৱত মানুহবিলাকে জামিন পাব নোৱাৰে অসমত 7টাকৈ নতুন ফৰেনসিক ল্যাব স্থাপন কৰাৰো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মই ভাবো ইয়াৰ এটা সুদূৰ প্ৰসাৰী আমি ফল লাভ কৰিম আৰু আজিও গুৱাহাটী মহানগৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আজি দিনটোতো জব্দ কৰিছে আৰু এই যুদ্ধখন আমি নিৰন্তৰ গতিত আমি চলাই যাম যোৱাকালি গুৱাহাটীত ৰাতি বা পুৱতি নিশা আজি বুলি ক'ব লাগিব যে কোডিন ফসফেট থকা সিরাপ যোৱাকালি আমি 55 লাখৰ একেটা ৰেটতে আমি জব্দ কৰিছো আমাৰ জোৰাবাটৰ পৰা গুৱাহাটী so this battle will continue for some more time till we stop আমি ড্ৰাগছ আৰু ট্ৰেনজিট এই দুইটা বন্ধ নকৰালৈকে অসম পুলিচে দ্বিধাহীন সংগ্ৰাম এখন চলাই যাব আপোনালোকৰ সহযোগিতা কামনা কৰিছো যেতিয়া ড্ৰাগছত ধৰাত পৰে ৰিহেবৰ কথাটো আহে আমাৰ অহা বাজেটত আমি অসমত ৰিহেব সেন্টাৰৰ যেটো পৰিধি তাক আকৌ বেছি বঢ়াবৰ বাবে আমি চেষ্টা কৰিম ড্ৰাগছৰ লগে লগে গৰুৰ চোৰাং ব্যৱসায় আমাৰ বাবে এটা বহুত ডাঙৰ সমস্যা আছিল অসমৰ প্ৰচলিত আইনে গৰুৰ ট্ৰেনজিট যেতিয়া হয় তাক বন্ধ কৰাৰ তাক বেআইনী বুলি গণ্য নকৰে যেটো আজিৰ দিনৰ আইন আছিল কাৰণ আপোনালোকে জানে যে কোনোবাই যদি বজাৰৰ পৰা কিবা কিনি আনে আন্তঃৰাজ্যিক সীমান্ত দি পাৰ হৈ গলেও আইনগতভাৱে কিবা কোৱাৰ অধিকাৰ আমাৰ নাই বৰ্ডাৰ দি পাৰ হলে আমি ক'ব পাৰো কিন্তু আমাৰ লগত যেহেতু বৰ্ডাৰ দি পাৰ নহয় মেঘালয় দি একেবাৰে বাংলাদেশ ডাউকি হৈ যদি গুচি যায় পইণ্ট অফ ট্ৰানজেকচনত আমি যেহেতু নাথাকো গতিকে আইনগতভাৱে এই চোৰাং ব্যৱসায় আমি বাধা দিব নোৱাৰো অহা জুলাই মাহত অসম বিধানসভাই যি আইন পাস কৰিব তাত আমি ট্ৰানজিট অফ ক্যাটল will declare it as a illegal
So এই আইনখন অহাৰ লগে লগে Assam police will get teeth, Assam police will get power to fight with this. However, in the interim, AMI through executive order, we have stopped transit of cattle. আৰু আজি আমাৰ ইয়াতে আমি ক'ব পাৰো যে প্ৰায় এই চোৰাং ব্যৱসায় এটা এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'লেও ভুল কৰা নহ'ব সেই দিশলৈ আমি আগবাঢ়ি আহিছোঁ স্বাভাৱিকতে যোৱা মাহটোত আমাৰ সংগ্ৰাম আছিলে কোভিডৰ বিপক্ষে আজি ৰাতিপুৱা মোৰ কাৰণে সৌভাগ্যৰ কথা যে DRDOৰ দ্বাৰা আমি প্ল্যান কৰা 300 বেডেড কোভিড হস্পিটাল মোৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে আমি উদ্বোধন কৰি আহিছোঁ এই সময়ছোৱাত আমি যোৱা এটা মাহত MMCত 60খন গুৱাহাটী মেডিকেল কলেজত 76খন SMCHত 60খন যোৰহাটত 40খন বৰপেটা মেডিকেলত 32খন লখিমপুৰ মেডিকেলত 6খন ডিফু মেডিকেলত 12খন এই ধৰণে আমি বহু ICU সংযোজন কৰিছো আৰু অক্সিজেন বেডো আমি সংযোজন কৰিব পাৰিছো ভ্যাকসিনেশনৰ ক্ষেত্ৰত আমি বহুখিনি আগুৱাই গৈছো আমাৰ ভ্যাকসিনেশন যেটো প্ল্যান আমি লৈছিলো that was we have invented a new thing which we call strategic vaccination অর্থাৎ unlike other state and city আমি ভ্যাকসিন কৰিছিলো যত কোভিডৰ সংখ্যা বাঢ়ি আহিছে we developed a concept called A6 town and city কাৰণ আমাৰ যেতিয়া 6000 কোভিড হৈছিল almost 5000 COVID cases were contributed by Dibrugarh, Tinsukia, Tezpur, Kachar, Nagaon, Guwahati. So, ami korisilu je intensive vaccination je ei 6খন জিলাত যদি আমি ভ্যাকসিন কৰিব পাৰো আমি কোভিডৰ মৰ্টেলিটি কমাব পাৰো কোভিড কমাব পাৰো কোভিডৰ টোটাল নাম্বাৰ কমাব পাৰো আৰু অসমৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল many people speak about Delhi model Mumbai model many model but Assam is the only state where we are trying to control COVID without imposing total lockdown eta bojaleke সকলোৱে দোকান খুলে আৰু rural area was out of all restriction অৰ্থাৎ অসমৰ 90% জাগা লাস্ট সপ্তাহলৈকে কোনো এক প্ৰকাৰ ৰেস্ট্ৰিকশন নোহোৱা হৈ আছিল normal life was there so Assam is a case study on this that we are trying to control COVID without imposing lockdown total lockdown প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কোৱা মতে যে জান আৰু জাহান দুইটাৰ এটা সামঞ্জস্য ৰাখি through micro containment আমি কোভিড নিয়ন্ত্ৰণৰ প্ৰচেষ্টা কৰিছিলো তাৰ ফলত অসমত কোভিড নিয়ন্ত্ৰণ অলপ স্লো হৈছে we এক প্ৰকাৰ ক'ব গ'লে হয়তো আৰু 15 দিন আগতে আমি পজিটিভিটি দুই তলত আহিব লাগিছিল কিন্তু নেভাৰডিলেছ আমি মানুহক জীৱন আৰু জীৱিকা দুইটা সংৰক্ষণৰে আমি আগবাঢ়ি গৈছো যোৱা এটা মাহত 6500 আছিলে আমাৰ সৰকাৰখনে দায়িত্ব লোৱাৰ সময়ত আজি 3700 পজিটিভিটি 8-9 পৰা 3.5 আৰু A6 এই টাউন সিটি ভ্যাকসিনেশন বহুত বেছি ইন্টেনসিভ হৈছে গুৱাহাটীত 12 লাখ মানুহ থাকে যদি আমি শিশুক 3 লাখ বুলি ধৰি লওঁ বিলো 18 সো 9 লাখৰ ভিতৰত 6 লাখ মানুহে ইতিমধ্যে ফার্স্ট ডোজ অফ ভ্যাকসিন পাইছে আৰু যোৱা 3 বা 4 দিনত আমি 7 লাখলৈকে এই সংখ্যাটো লৈ যাম শিলচৰ টাউনত প্ৰায় সকলোৱে ফার্স্ট ডোজ অফ ভ্যাকসিন পাই গল নগাঁৱত প্ৰায় শেষ হ'ব ডিব্ৰুগড় তিনচুকীয়া যোৰহাটতো এই ধৰণে আগবাঢ়িছে উইদিন নেক্সট উইক আমি কোভিডৰ যত এপিক সেন্টাৰ বিলাক আছিল
তাত ভ্যাকসিন আমি সমাপ্ত কৰিব খুজিছো যাতে থাৰ্ড ৱেভৰ কথাও বহুখিনি মিনিমাইজ হ'ব পাৰে চাহ বাগিচা গাঁও অঞ্চলত যতে যতে সম্প্ৰসাৰণ হৈছে ভ্যাকসিন চলিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 21 তাৰিখৰ পৰা বিনামূল্যে ভ্যাকসিন দিম বুলি কৈছে তাৰ আগতে আমি প্ৰায় 50 কোটি টকাৰ ভ্যাকসিন আমি কিনিলো 700 কোটি টকা আমাৰ খৰচ হলেতেন but now because of his announcement we are going to save almost 650 crores rupees আৰু যেটো আমাৰ কাৰণে সুবিধা হ'ব দিল্লীৰ পৰা আমি ইন্ডিকেশন পাইছো ডিসিশন নহয় we just get an indication Mr. Paul who is a member of Niti Aayog he has called our officers and indicated that from July 1 Government of India will give us 3.5 lakhs vaccine every day যেটো প্ৰধানমন্ত্ৰীৰ 1 crore per day আসনি আছে তাত 3.5 লাখ অসমক দিম বুলি তেওঁলোকে প্ৰাৰম্ভিকভাৱে কৈছে হয়তো আমি ইমান দিব নোৱাৰিম গৈ দিলেও কিন্তু এইটো যদি হৈ যায় by 15 August I think অসমৰ সকলো উইলিং পপুলেশনে প্ৰথম ডোজ অফ ভ্যাকসিন পাব যোৱা এটা মাহত কোভিডক লৈ চিন্তা চৰ্চাৰ মাজতে আমি অক্সিজেনৰ ক্ষেত্ৰত আমি বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হলো অসমে নিজৰ অক্সিজেন প্ল্যান বনালে আমি ইয়াত অক্সিজেন জেনাৰেট কৰিলো আৰু মই খুব গৌৰৱ অনুভৱ কৰো এজন অসমীয়া হিচাপে যে এই বিপদৰ সময়ত we stood by our sisters and brothers of Northeast অসমে প্ৰতিদিনে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যলৈ আমি অক্সিজেন দিছিলো আৰু ষ্টিল প্ল্যান নাথাকা প্ৰত্যেক ৰাজ্যই অক্সিজেন বেলেগৰ পৰা লৈছে কিন্তু because of our advanced planning আমি অক্সিজেন নিজে উৎপাদন কৰি নিজৰ ব্যৱহাৰ কৰাৰ উপৰিও আমি উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহলৈকে আমি অক্সিজেন দিছো অকল অক্সিজেন দিয়া নহয় আমি সিলিন্ডাৰো দিছো ইভেন যেতিয়া সিলিন্ডাৰ ব্ল্যাক মাৰ্কেটৰ দামে দাম তেতিয়া মণিপুৰ আদি ৰাজ্যক আমি যিমান পাৰো আমাৰ সিলিন্ডাৰ এদিও সহায় কৰাৰ বাবে আমি যত্ন কৰিছো মই ভাবো যে ডিউৰিং পেণ্ডেমিক Assam has discharged its historical responsibility to all our sister states আৰু এজন অসমীয়া হিচাপে আমি নিশ্চয় গৌৰৱ অনুভৱ কৰিব পাৰো আমাৰ প্ৰায়বিলাক ডিস্ট্ৰিক্ট হস্পিটালতে এতিয়া অক্সিজেন প্ল্যান লগোৱা কাম আৰম্ভ হৈছে আৰু এতিয়া ভাৰত চৰকাৰেও আমাক অক্সিজেন ট্ৰেইন দিছে গতিকে এতিয়া আমি সেই ক্ৰাইসিসটোৰ পৰা বহুত দূৰলৈ গুছি গলো পিকটো আমি মেনেজ কৰিলো পিকটো মেনেজ কৰা নহয় we shared our resources with our northeastern states and now of course we are on surplus এতিয়া গোটে ভাৰততে surplus আছে obviously আমিও surplus আছো ড্ৰাগছ আৰু কোভিডৰ লগতে এই সময়ছোৱাত অসমৰ ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ উদাৰ সাহায্য আগবঢ়ালে প্ৰথমবাৰৰ বাবে with the you can imagine the growing positions of Assam অসমৰ শক্তিশালী স্থিতি ৰিলায়েন্স টাটাৰ দৰে কৰ্পোৰেট সকলেও প্ৰায় 15 কোটি টকা সিএম ৰিলিফ ফাণ্ডত এই সময়ছোৱাত আগবঢ়াইছিলে আমি বহুত কৰ্পোৰেট কন্ট্ৰিবিউশন এবাৰ পাইছো যেটো আগত ঠিক তেনেকুৱা ধৰণৰ আমি দেখা নাছিলো মই সকলোকে ধন্যবাদ জনাইছো যে এবাৰ lot of corporate groups has evinced interest on Assam আৰু তেওঁলোকে উদাৰ চিত্তে অসমক সহায় কৰিছে টাটা গ্ৰুপ টাটা সন্স ৰিলায়েন্স নুমলীগড় অইল ইণ্ডিয়া কেলকম আমাৰ অসমৰ গুটেইকেটা পিএসইউ আৰু তাৰ উপৰিও আমাৰ ইভেন কিছুমান প্ৰাইভেট ব্যক্তি আৰু একেবাৰে
সৰু সৰু ল'ৰা ছোৱালীয়ে নিজৰ জন্মদিনৰ টকাও আনি ভ্যাকসিন বা মুখ্যমন্ত্ৰী সাহায্য পুঁজি দিছিলে 114 কোটি টকা আমি পাইছিলো 50 কোটি টকা দি আমি ভ্যাকসিন কিনিছো আৰু এই যি বিধৱা মহিলা সকললৈকে শিশু সকললৈকে আৰু পিকুৰ ক্ষেত্ৰত এই পুঁজি আমি নিৰন্তৰ ব্যৱহাৰ কৰি গৈ থাকিম সদায় ৰাইজে আমি ভাবো যে আমাক সহায় কৰি গৈ থাকিব যাতে কোভিডৰ বিৰুদ্ধে সংগ্ৰামখনক আমি এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰিব পাৰো আমাৰ চৰকাৰৰ এটা ঠিক মই সফলতা বুলিও নকওঁ কাৰণ আঁচনিটো পুৰণা কিন্তু there is a sense of satisfaction today আজি 10 তাৰিখ দিনটোত আমি কথা পাতি থকা সময়ত অসমত প্ৰায় 24 লাখতকৈও বেছি হিতাধিকাৰী আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ এনএসচিপি ধৰিলে ইট উইল টাচ অলমোস্ট 50 লাখ আজিৰ পৰা তেওঁলোকে দীনদয়াল দিব্যাংগ পেনশন আঁচনি বিধৱা পেনশন বৃদ্ধ পেনশন আমি সিস্টেমটো এনেকে সৰলীকৰণ কৰি দিলো যে নাও 10 তাৰিখে এভৰি মান্থ 10 তাৰিখে তেওঁলোকে এই পইচাটো পাব আগতে বছৰো নাপাইছিল কেতিয়াবা 1.5 বছৰ কেতিয়াবা এবছৰ বাট আমি এনেকে প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিলো যে বিত্ত বিভাগত যাব নালাগে ডিপাৰ্টমেন্টৰ পৰা ডাইৰেক্টলি দিব পাৰে সো এই প্ৰায় নিয়াৰলি 50 লাখ মানুহে আজিৰ দিনটোত আমি কথা পাতি থকা সময়ত সবৰ বেংকৰ একাউণ্টত according to eligibility কাৰোবাৰ 250 কাৰোবাৰ 300 কাৰোবাৰ 550 কাৰোবাৰ 1000 টকা জমা হৈছে এন্ড এইটো এটা ৰেগুলাৰ ফিচাৰ হৈ যাব যে প্ৰত্যেক বাৰে প্ৰত্যেক 10 তাৰিখে এই টকাটো তেওঁলোকে পাবগৈ there is a certainty আৰু date and time is fixed এইটো এটা মই ভাবো যে এমাহৰ এটা বহুত ডাঙৰ সফলতা আৰ্তজন আৰু দৰিদ্ৰজনক সহায় কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰিছো ঋতুল শইকীয়াৰ মুক্তি আমাৰ বাবে এটা আনন্দৰ মুহূৰ্ত আছিল বটদ্ৰৱা সত্ৰৰ যি আমি এক পুণ্য ভূমিলৈ ৰূপান্তৰৰ কামত হাত দিছো তাক এই এমাহৰ ভিতৰতে তাত আমি 35 বিঘা মাটিও দিছো নতুনকৈ এই এমাহতে এনআৰএলত সৰ্ববৃহৎ বিনিয়োগ হৈছে অসমত আজি অইল সেক্টৰত নুমলীগড়ত 26% লৈকে অসমত আমি আমাৰ শেয়াৰ বঢ়াব পাৰিছো আৰু আটাইতকৈ আনন্দৰ কথা যে এই সময়ছোৱাৰ ভিতৰত কোনো ধৰণৰ সংঘাত আৰু কোনো ধৰণৰ অসন্তুষ্টি নোহোৱাকৈ বাগিচাৰ মালিক আৰু চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে আমি তেওঁলোকৰ মজুৰি 38 টকালৈ বৃদ্ধি কৰিবলৈ আমি সক্ষম হৈছো